আজি শুনানি কালত আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে PIL-টোৰ শুনানি গ্ৰহণ কৰিছে আৰু শুনানি কালত মানে গভৰ্ণমেণ্ট প্ৰতিপক্ষই এটা কথা ন্যায়ালয়ক জনাইছে যে যেহেতু SIT-য়ে ইনভেষ্টিগেশ্যনটো কৰি আছে গতিকে সেই ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টটো অতি সোনকালে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত মানে মহামান্য ন্যায়ালয়ত CGM কোৰ্টত আপোনাৰ দাখিল কৰিব। তেতিয়া যেহেতু ইনভেষ্টিগেশ্যন এটা পৰ্যায়ত পাইছেগৈ সেইটো কাৰণে আপোনাৰ মহামান্য ন্যায়ালয়ে এতিয়া আজি কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই ইনভেষ্টিগেশ্যনত। গতিকে কৈছে যে কি ৰিপৰ্ট দিব আপোনাৰ মহামান্য আপোনাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত সেই ৰিপৰ্টটো পৰ্যবেক্ষণ কৰিব আৰু সেই ৰিপৰ্টটো আগতে দি ল'ব দিছে। গতিকে দি লোৱাৰ পিছত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা 17 ডিচেম্বৰ আপোনাৰ 2025 তাৰিখে আকৌ ধাৰ্য কৰিছে আপোনাৰ। হয় গোটেইকেইখন চাৰিকেইখনৰ PIL একেলগে শুনানি হৈছে আপোনাৰ। আইটেম নম্বৰ 1, 2, 3 and 4 আছিলে আপোনাৰ আজি মহামান্য খণ্ড বিচাৰপীঠত আছিলে আপোনাৰ। গতিকে এতিয়া কথাটো হ'ল চাওক যিটো ইনভেষ্টিগেশ্যন কৰি আছে সেই ইনভেষ্টিগেশ্যনটোত মহামান্য ন্যায়ালয়ে হস্তক্ষেপ এইটো কাৰণে কৰা নাই কাৰণ SIT-য়ে আপোনাৰ লাষ্টত শেহতীয়াকৈ কি কৰিলে কি নকৰিলে গোটেই তথ্যখিনি আপোনাৰ নিশ্চয় চালি জাৰি চাইছে আৰু আমাৰ আবেদনখনতো গোটেই আমি সংলগ্ন কৰি দিছোঁ যিখিনি তথ্য পাতি আমি আমাৰ হাতত যিখিনি মজুদ আছে। আৰু এতিয়া কথাটো হ'ল যে যদি চাৰ্জশ্বিটত ধৰক আমি কিবা লেকুনা দেখোঁ ধৰি লওক কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন হৈছে কি নাই হোৱা তেতিয়াহ'লে আইনত এইটো প্ৰভিজন আছে যে ফাৰ্দাৰ ইনভেষ্টিগেশ্যন আপোনাৰ পুনৰাই অনুসন্ধান কৰিবৰ কাৰণে আপোনাৰ মহামান্য ন্যায়ালয়ে আপোনাৰ ডাইৰেকশ্যন দিব পাৰে আপোনাৰ।